গাড়ী এখন আমি আগৰ ফালে নিব খোজো দেৱব্ৰত শইকীয়াৰ পিছৰ ফালে নিব খালি চিঠি লিখি থাকে কি লিখি থাকে নিজে মইতো মাজে মাজে দেৱব্ৰত শইকীয়াক লগ পালে কওঁ আপুনি মোলৈকে যিমান চিঠি লিখিলে বিয়াৰ আগতে আপোনাৰ ৱাইফলৈকে ইমান লিখিছিলে নাই খালি চিঠি লিখে চিঠি লিখিলে কাম নহ'ব নহয় যদি নাজিৰাৰ উন্নতি লাগে নৰেন্দ্ৰ মোদীৰ লগত আহিব লাগিব নে মোদী ডাঙৰীয়াৰ লগত থাকিলেহে কাম হ'ব চিঠি লিখিলে মানুহ চন্দ্ৰত যাব পাৰিব নেকি তাৰ কাৰণে বৈজ্ঞানিক লাগিব চিঠি লিখিলে কোনোবাই ক্ৰিকেট খেলত জিকিব পাৰিব নেকি তাৰ কাৰণে বেটছমেন লাগিব হয় নে নহয় আৰু কোনোবাই নিজৰ সমষ্টিটোৰ কাম কৰিব খুজিলে উন্নয়নৰ খনিকৰ লাগিব কাম কৰা মানুহ আমাক লাগিব আজি সেইকাৰণে নাজিৰাই বিজেপিক ভোট দিব লাগে তপন গগৈক এমপি কৰিব লাগে আৰু ২৬ চনত নাজিৰাৰ পৰা বিজেপিৰ এমএলএ আমি বনাব লাগে এই অনুৰোধ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মোৰ সমষ্টি নাজিৰাত এখন জনসভাত বক্তৃত্ব ৰাখিছিল আৰু তেখেতে কথা প্ৰসংগত মই তেখেতলৈ পত্ৰ লিখি থকাৰ বাবে আক্ষেপ প্ৰকাশ কৰিলে বিধায়কৰ কোনো কাম নাই পত্ৰ লিখি থাকে তেওঁ পত্নীক ইমান পত্ৰ লিখিছিল নে নাজানো ইত্যাদি অতি তুলুঙা মানে অশালীন মন্তব্য কিছু কৰি গ'ল জনসভাত যেটো অতি দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰীৰ দৰে এজন ব্যক্তিয়ে এজন জনপ্ৰতিনিধিক সমালোচনা কৰিবলৈ গৈ যুক্তিসংগত সমালোচনা নকৰি খুব তুলুঙা উদাহৰণেৰে যি মন্তব্য আগবঢ়ালে ই আমাৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক আগন্তুক সময়তো বহুত পত্ৰ লিখিবলৈ ইচ্ছা প্ৰকাশ কৰিছো আপোনালোকৰ যোগেদি এই কথা মই জনাব বিচাৰিছো কাৰণ আমি যেতিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰো মুখ্যমন্ত্ৰী আমাক সাক্ষাৎ নিদিয়ে আৰু এজন জনপ্ৰতিনিধি হিচাপে মই মোৰ সমষ্টিৰ ৰাইজৰ প্ৰতি বিৰোধী দলৰ নেতা হিচাপে অসমৰ জনগণৰ প্ৰতি দায়বদ্ধ আৰু চৰকাৰৰ যিকোনো ভুল কামৰ বিৰুদ্ধে যদি মই আঙুলিয়াই নিদিও তেতিয়াহলে মই বিৰোধী হিচাপে বিফল হ'ম আৰু মই বিফল হ'ব নিবিচাৰো মুখ্যমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে যিমানেই তুলুঙা মন্তব্য নিদিয়ক কিয় মই তেখেতক আৰু প্ৰশ্ন সুধিম আৰু মই তেখেতৰ বহুত দুখবিলাক আঙুলিয়াই দিম এতিয়া মই আপোনালোকক যোৱা শেহতীয়া মোৰ 10খন পত্ৰ কি বিষয়ত আছিল এই বিষয়ে ক'ব বিচাৰো প্ৰথম মই 1 মাৰ্চ 2023 তাৰিখে তেখেতক হিলাহাকু বিলত অসমীয়া পৰিয়ালসমূহক নিৰ্বাচনৰ আগে আগে তেওঁলোকৰ ভূমিপত্তন দিয়া হ'ব তেওঁলোকক সুবিধা কৰি দিয়া হ'ব বুলি কোৱাৰ পিছত প্ৰবঞ্চনা কৰি কোনো ধৰণৰ অল্টাৰনেটিভ ৰিহেবিলিটেশ্যন ব্যৱস্থা নকৰাকৈ যেনে ধৰণে উচ্ছেদ কৰা হ'ল তাৰ প্ৰতিবাদ কৰি আৰু বিহিত ব্যৱস্থা লৈ তেওঁলোকক সংস্থাপনৰ বাবে এখন পত্ৰ লিখিছিলোঁ অনুৰূপ ধৰণে মই 29 এপ্ৰিল 2023 চনত ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনত যে খেলিমেলি হৈছিল এই বিষয় লৈ এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু তেখেতক অসমৰ নিবনুৱা যুৱক যুৱতীসকলক যাতে খেলিমেলি কৰি পৰীক্ষা দি পেলাই তেওঁলোকৰ ভৱিষ্যত ধ্বংস নকৰে তাৰ বাবে পৰামৰ্শ অনুৰোধ আৰু দাবী জনাইছিলোঁ ঠিক তেনেকৈ আপোনালোকে জানে যে জুনমণি ৰাভা নামৰ এগৰাকী হট আৰক্ষী বিষয়াৰ মৃত্যু হৈছিল আৰু তেখেতে দুটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত কেছৰ ইনভেষ্টিগেশ্যন কৰি আছিল এটা হ'ল নকল সোণ আৰু বিদেশী মুদ্ৰা বা দেশীয় অবৈধ নোটৰ আৰু তেওঁৰ মৃত্যুৰ সম্পৰ্কত তেওঁৰ মাকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু সিবিআই তদন্ত আৰু যদি আৰক্ষী জড়িত আছে আৰক্ষীৰ শাস্তি বিচাৰিছিল মই এই বিষয়ত তেখেতক এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ 19 মে 2023 চনত যেহেতু আজি আপোনালোকে গম পায় আজি কাকতত প্ৰকাশ পাইছো জুনমণি ৰাভাৰ মাকে কৈছে মোৰ হাতত পইচা নাই মই সেই গতিকে ওলে তোলে কোৰ্টত বা আদালতত সাক্ষী দিবলৈ যাব নোৱাৰো সেই গতিকে মই মোৰ কেছ প্ৰত্যাহাৰ কৰিছো তেখেতে অৰ্থৰ অভাৱত এগৰাকী আৰক্ষী বিষয়াৰ মাকে কেছ প্ৰত্যাহাৰ কৰিব লগা হৈছে ইয়াতকৈ আৰু লজ্জাজনক অৱস্থা হ'ব নোৱাৰে মই বিৰোধী দলৰ দলপতি হিচাপে এই বিষয়টোক লৈ প্ৰতিবাদ কৰি তেওঁক পত্ৰ লিখিছিলোঁ ঠিক একে ধৰণেৰে আমাৰ দেশত সকলো নাগৰিকৰে নিজৰ নিজৰ
ধৰ্ম নিজৰ ভাষা কৃষ্টি ৰক্ষাৰ গণতান্ত্ৰিক অধিকাৰ আছে কিন্তু অবৈধভাৱে অস্ত্ৰ শস্ত্ৰ প্ৰদৰ্শন কৰি ৰাজপথত চলাটো আইন বিৰোধী ৰাষ্ট্ৰীয় বজৰং দলে মংগলদৈত যেতিয়া ৰাজপথত খোলাকৈ অস্ত্ৰ লৈ পেলাই এটা পথ পৰিচালন কৰিছিল এই ক্ষেত্ৰত চৰকাৰক দোষীসকলক শাস্তি দিবলৈ মই 31 জুলাই 2023 তাৰিখে তেখেতক এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ অনুৰূপ ধৰণে অসমৰ 33টা মেডিকেল কলেজৰ সিট কিছুমান NRI ষ্টুডেণ্টক মানে কেশ ফৰ সিট বা পইচা দিলে মানে ডোনেশ্যন হিচাপে দি পেলাই তেওঁলোকক বিক্ৰী কৰি দিছিল এইটো ক্ষেত্ৰত মই প্ৰতিবাদ কৰিছিলোঁ যে অসমত বহুত মেধাসম্পন্ন বাগান অঞ্চলত গাঁও অঞ্চলত ছাত্ৰ ছাত্ৰী আছে আমি এনেকৈ সিট বিকিব নালাগে প্ৰাইভেট কলেজৰ ডোনেশ্যন দি সিট লোৱা বন্ধ হৈ গৈছে আৰু NRI সকলে নিশ্চিতভাৱে তেওঁলোকে ভাল ধৰণেৰে বাহিৰতো পঢ়াব পাৰে অসমীয়া হল বুলি তেওঁলোকে বাহিৰত এনেকৈ কোনো ৰাজ্যত এনেকুৱা ব্যৱস্থা নাই এই কথাটো মই প্ৰতিবাদ কৰিছিলোঁ অসমৰ ছাত্ৰসকলৰ স্বাৰ্থত যদি এই চিঠিবিলাকক মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে মোৰ তাত আৰু কোনো উপায় নাই ঠিক তেনেকৈ অসমৰ চাহ জনজাতিৰ এটা গুৰুত্বপূৰ্ণ পৰ্ব হ'ল কৰম পৰব এই কৰম পৰ্বত তেখেতসকলে নিজৰ ধৰ্মীয় ৰীতি নীতি সংস্কৃতি প্ৰদৰ্শন কৰে আৰু উৎসৱ হিচাপে পালন কৰে এইটো এটা চৰকাৰী বন্ধৰ দিন হিচাপে তেওঁলোকে দাবী কৰিছিল যি সময়ত অসমত থকা কিছু লোকৰ বাবে আমি ছট পূজাৰ সময়ত বন্ধ দিব পাৰো আমি অন্য সময়ত বন্ধ দিব পাৰো 1830 চনত অহা চাহ জনজাতি অসমীয়াসকলৰ বাবে তেওঁলোকৰ পূজাটো কিয় বন্ধ দিব নোৱাৰো এই লৈ মই মুখ্যমন্ত্ৰীক এখন পত্ৰ বুলি কওঁ ফান্ডামেন্টাল ৰাইট আছে আৰ্টিকল 14 যে এডুকেশ্যন আপ টু 14 বছৰ বয়স শিক্ষা হ'ব লাগে কিন্তু অসমৰ শিক্ষকসকলক শিক্ষা পাঠ্যক্ৰমৰ বাহিৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় কলহ লৈ ফুৰিবলৈ আপোনাৰ সাৰ্ভে কৰিবলৈ বা মুঠতে প্ৰায় 20-30টা মান মানে শিক্ষাৰ লগত জড়িত নোহোৱা কামতো তেওঁলোকে চৰকাৰে ব্যৱহাৰ কৰে আনকি খেল মহাৰণ সাংস্কৃতিক মহাৰণ ইত্যাদি ইত্যাদি আৰু তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে যিমান পঢ়া শুনা কৰিব লাগে পাঠ্যক্ৰম তাৰ পৰা বঞ্চিত হয় এই প্ৰতিবাদ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ভাল হ'বলৈ শিক্ষকসকলক বিদ্যালয়ৰ ভিতৰতে ৰখা হয় এই কথা মই এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ ঠিক অনুৰূপ ধৰণে যিটো যোৱা 18 জানুৱাৰী তাৰিখে বা এটা সময়ত আমাৰ এটা ৰাজনৈতিকভাৱে ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছিল এই ন্যায় যাত্ৰাত যাতে অসমৰ জনগণৰ মহিলাসকলে বিশেষকৈ অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে মাত্ৰ এটা দিন তেওঁলোকে বিভিন্ন এই লাখপতি বাইদেউ বা কিবা আঁচনিৰ ফৰ্ম সংগ্ৰহৰ ব্যৱস্থা কৰিছিল ইয়াৰ প্ৰতিবাদ কৰি মই এখন চিঠি 18 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ক 12 জানুৱাৰীত লিখিছিলোঁ ঠিক তেনেকৈ নাজিৰা সমষ্টিৰ বিভিন্ন হা সমস্যা লৈ 11 মাৰ্চ তাৰিখে মই মুখ্যমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ লিখিছিলোঁ য'ত মই উল্লেখ কৰিছিলোঁ মোৰ সমষ্টিত চৰকাৰীভাৱে বিজ্ঞান মহাবিদ্যালয় নাই বৰ্তমান বিজ্ঞানৰ যুগ আধুনিকতাৰ যুগ এখন চৰকাৰী বিজ্ঞান মহাবিদ্যালয় মোক লাগে অসম নাগালেণ্ড সীমান্তত গেলেকী মহাবিদ্যালয়খন 75 চনত স্থাপন হৈছিল এই মহাবিদ্যালয়খনৰ আজিও প্ৰাধিকৰণ নহল বহু ছাত্ৰ ছাত্ৰী তাত আছে এই বিদ্যালয়খন নিট বেছ হিচাপে প্ৰাধিকৰণ কৰিব লাগে ঠিক তেনেকৈ নাজিৰা সমষ্টি নিবনুৱা যুৱক যুৱতীসকলৰ আত্মনিৰ্ভৰ হ'ব পৰাকৈ মহকুমাত পশুপালন হস্ততাঁত বয়ন কৃষি ক্ষুদ্ৰ উদ্যোগ আদি বিভিন্ন আঁচনিৰ কেতবোৰ প্ৰকল্প দিব লাগে মই দেখা পাইছো মুখ্যমন্ত্ৰী মহোদয়ে ক'ৰবাত কয় যে অসমীয়া যুৱকসকলে বজাৰ দখল কৰিব লাগে বজাৰ দখল কৰিবলৈ এটা আঁচনি আহিব লাগিব চৰকাৰী আঁচনি ইয়াতে এটা মানে এৰি গছৰ পুলি দিবলৈ ইয়াতে চৰকাৰী পলিথিন নাই এনেকুৱা অৱস্থাৰ আমাৰ বৰ্তমান সময়ত কোনো ব্যক্তিগত হিতাধিকাৰী আঁচনি নাই যদিও তেওঁলোকে লাখপতি বাইদেউ অৰুণোদয় দিছে এইবিলাকে কিন্তু সাফিচিয়েণ্ট নহয় আত্মনিৰ্ভৰ অসম হ'বলৈ মই এই গতিকে তেখেতক এখন পত্ৰ লিখিছিলোঁ আৰু আমাৰ জিলা মহকুমা চিকিৎসালয়খন সম্পূৰ্ণ হ'বলৈ আদৰ্শ বিদ্যালয় যিখন মডেল হস্পিটেল এইখনত চিকিৎসক দিবলৈ মই দাবী জনাই পত্ৰ লিখিছিলোঁ দিখৌ নদীত যোৱা বহুদিন ধৰি আপোনালোকেও মাজে মাজে দি থাকে অবৈধভাৱে হিল বালি খনন হৈ থাকে তাৰ ফলত পৰিৱেশ ধ্বংস হৈছে স্থানীয় ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে ইয়াক ৰোধ কৰিবলৈ মই দাবী জনাইছিলোঁ আৰু তেনেকৈ আৰু বিভিন্ন ধৰণৰ আমাৰ ষ্টেডিয়াম নাই ষ্টেডিয়ামৰ কাৰণে মই দাবী জনাইছিলোঁ এই পত্ৰ লিখিছিলোঁ ঠিক তেনেকৈ মই অন্য এখন পত্ৰ লিখিছিলোঁ যিখনত
এই যে মানে আমাৰ কি কয় ভোগদৈ নৈ আৰু অন্যান্য অঞ্চলত এটা সিন্ডিকেট হৈ আছে হিল বালিৰ বুলি আৰু ইয়াতে বিজেপি দলৰ নেতা পালিতা জড়িত বুলি বাতৰি আহিছিল ভোগদৈ নৈত যেনেকুৱা কাম হৈ আছে আমাৰ উগুৰিজান লক্ষ্মীনাথত সেই কাম হৈ আছে এইবিলাক ৰোধ কৰিব লাগে বুলি 27 মাৰ্চত শেহতীয়াকৈ এখন পত্ৰ লিখিছিলোঁ এতিয়া এই পত্ৰবিলাকত মই যদি লিখাৰ কাৰণে মোক তেওঁ বেয়া পাইছে মই নাজানো মই নিলিখো যদি তেখেতে এই কামবিলাক কৰি দিয়ে এইবিলাক ৰাইজৰ অনুৰোধ আৰু জনপ্ৰতিনিধি হিচাপে মোৰ এইখিনিয়ে দায়িত্ব মই আশা কৰোঁ মোৰ পত্ৰবিলাক তেখেতে কৈছে মই কি লিখিছোঁ মই নাজানো মোৰ অফিচত সকলো তথ্য আছে মই কেতিয়া কি লিখিছোঁ এতিয়া মোক তেখেতে জনাব লাগে তেখেতে এই যে ৰাজহুৱা কামবিলাক মই লিখি থাকোঁ পত্ৰ তাৰ ওপৰত তেখেতে কি একশ্যন ল'লে কাৰণ তেখেত আমাৰ মুৰব্বী তেখেত আমাৰ গাৰ্জেন আমাৰ অসমৰ জনগণৰ তেখেত মুখ্যমন্ত্ৰী যদি তেখেতে সিলেক্টিভলি অকল বিজেপি নেতাসকলৰ সমষ্টিসমূহত কাম কৰিব বিচাৰে তেখেতে এজন ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি ক'বলৈ মই বাধ্য হ'ম বুলি কওঁ ফাণ্ডামেণ্টেল ৰাইট আছে আৰ্টিকল 14 যে এডুকেশ্যন আপ টু 14 বছৰ বয়স শিক্ষা হ'ব লাগে কিন্তু অসমৰ শিক্ষকসকলক শিক্ষা পাঠ্যক্ৰমৰ বাহিৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় কলহ লৈ ফুৰিবলৈ আপোনাৰ সাৰ্ভে কৰিবলৈ বা মুঠতে প্ৰায় 20-30টা মান মানে শিক্ষাৰ লগত জড়িত নোহোৱা কামতো তেওঁলোকে চৰকাৰে ব্যৱহাৰ কৰে আনকি খেল মহাৰণ সাংস্কৃতিক মহাৰণ ইত্যাদি ইত্যাদি আৰু তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে যিমান পঢ়া শুনা কৰিব লাগে পাঠ্যক্ৰম তাৰ পৰা বঞ্চিত হয় এই প্ৰতিবাদ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ভাল হ'বলৈ শিক্ষকসকলক বিদ্যালয়ৰ ভিতৰতে ৰখা হয় এই কথা মই এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ ঠিক অনুৰূপ ধৰণে যিটো যোৱা 18 জানুৱাৰী তাৰিখে বা এটা সময়ত আমাৰ এটা ৰাজনৈতিকভাৱে ভাৰতজোৰা ন্যায় যাত্ৰা হৈছিল এই ন্যায় যাত্ৰাত যাতে অসমৰ জনগণৰ মহিলাসকলে বিশেষকৈ অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে মাত্ৰ এটা দিন তেওঁলোকে বিভিন্ন এই লাখপতি বাইদেউ বা কিবা আঁচনিৰ ফৰ্ম সংগ্ৰহৰ ব্যৱস্থা কৰিছিল ইয়াৰ প্ৰতিবাদ কৰি মই এখন চিঠি 18 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী মহোদয় 12 জানুৱাৰীত লিখিছিলোঁ ঠিক তেনেকৈ নাজিৰা সমষ্টিৰ বিভিন্ন হা সমস্যা লৈ 11 মাৰ্চ তাৰিখে মই মুখ্যমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ লিখিছিলোঁ য'ত মই উল্লেখ কৰিছিলোঁ মোৰ সমষ্টিত চৰকাৰীভাৱে বিজ্ঞান মহাবিদ্যালয় নাই বৰ্তমান বিজ্ঞানৰ যুগ আধুনিকতাৰ যুগ এখন চৰকাৰী বিজ্ঞান মহাবিদ্যালয় মোক লাগে অসম নগালেণ্ড সীমান্তত গেলেকী মহাবিদ্যালয়খন 75 চনত স্থাপন হৈছিল এই মহাবিদ্যালয়খনৰ আজিও প্ৰাধিকৰণ নহ'ল বহু ছাত্ৰ ছাত্ৰী তাত আছে এই বিদ্যালয়খন নিট বেছ হিচাপে প্ৰাধিকৰণ কৰিব লাগে ঠিক তেনেকৈ নাজিৰা সমষ্টি নিবনুৱা যুৱক যুৱতীসকলৰ আত্মনিৰ্ভৰ হ'ব পৰাকৈ মহকুমাত পশুপালন হস্ততাঁত বয়ন কৃষি ক্ষুদ্ৰ উদ্যোগ আদি বিভিন্ন আঁচনিৰ কেতবোৰ প্ৰকল্প দিব লাগে মই দেখা পাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ে ক'ৰবাত কয় যে অসমীয়া যুৱকসকলে বজাৰ দখল কৰিব লাগে বজাৰ দখল কৰিবলৈ ইয়াত আঁচনি আহিব লাগিব চৰকাৰী আঁচনি ইয়াতে এটা মানে এৰি গছৰ পুলি দিবলৈ ইয়াতে চৰকাৰী পলিথিন নাই এনেকুৱা অৱস্থাৰ আমাৰ বৰ্তমান সময়ত কোনো ব্যক্তিগত হিতাধিকাৰী আঁচনি নাই যদিও তেওঁলোকে লাখপতি বাইদেউ অৰুণোদয় দিছে এইবিলাকে কিন্তু সাফিচিয়েণ্ট নহয় আত্মনিৰ্ভৰ অসম হ'বলৈ মই এই গতিকে তেখেতক এখন পত্ৰ লিখিছিলোঁ আৰু আমাৰ জিলা মহকুমা চিকিৎসালয়খন সম্পূৰ্ণ হ'বলৈ আদৰ্শ বিদ্যালয় যিখন মডেল হস্পিটেল এইখনত চিকিৎসক দিবলৈ মই দাবী জনাই পত্ৰ লিখিছিলোঁ দিখৌ নদীত যোৱা বহুদিন ধৰি আপোনালোকেও মাজে মাজে দি থাকে অবৈধভাৱে হিল বালি খনন হৈ থাকে তাৰ ফলত পৰিৱেশ ধ্বংস হৈছে স্থানীয় ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে ইয়াক ৰোধ কৰিবলৈ মই দাবী জনাইছিলোঁ আৰু তেনেকৈ আৰু বিভিন্ন ধৰণৰ আমাৰ ষ্টেডিয়াম নাই ষ্টেডিয়ামৰ কাৰণে মই দাবী জনাইছিলোঁ এই পত্ৰ লিখিছিলোঁ ঠিক তেনেকৈ মই অন্য এখন পত্ৰ লিখিছিলোঁ যিখনত এই যে মানে আমাৰ কি কয় ভোগদৈ নৈ আৰু অন্যান্য অঞ্চলত এটা সিন্ডিকেট হৈ আছে হিল বালিৰ বুলি আৰু ইয়াতে বিজেপি দলৰ নেতা পালিতা জড়িত বুলি বাতৰি আহিছিল ভোগদৈ নৈত যেনেকুৱা কাম হৈ আছে আমাৰ উগুৰিজান লক্ষ্মীনাথত সেই কাম হৈ আছে এইবিলাক ৰোধ কৰিব লাগে বুলি 27 মাৰ্চত শেহতীয়াকৈ এখন পত্ৰ লিখিছিলোঁ এতিয়া এই পত্ৰবিলাকত মই যদি লিখাৰ কাৰণে মোক তেওঁ বেয়া পাইছে মই নাজানো মই নিলিখো যদি তেখেতে এই কামবিলাক কৰি দিয়ে এইবিলাক ৰাইজৰ অনুৰোধ আৰু জনপ্ৰতিনিধি হিচাপে মোৰ এইখিনিয়ে দায়িত্ব মই আশা কৰোঁ মোৰ পত্ৰবিলাক তেখেতে কৈছে মই কি লিখিছোঁ মই নাজানো মোৰ অফিচত সকলো তথ্য আছে মই কেতিয়া কি লিখিছোঁ এতিয়া মোক তেখেতে জনাব লাগে তেখেতে এই যে ৰাজহুৱা কামবিলাক মই লিখি থাকোঁ পত্ৰ তাৰ ওপৰত তেখেতে কি একশ্যন ল'লে কাৰণ তেখেত আমাৰ মুৰব্বী তেখেত আমাৰ গাৰ্জেন
আমাৰ অসমৰ জনগণৰ তেখেত মুখ্যমন্ত্ৰী যদি তেখেতে সিলেক্টিভলি অকল বিজেপি নেতাসকলৰ সমষ্টিসমূহত কাম কৰিব বিচাৰে তেখেতে এজন ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি ক'বলৈ মই বাধ্য হ'ম হ'ব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909